মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰাপত্তা নিদিয়া পৰ্যন্ত উজনিলৈ যাবলৈ দিয়া নহ'ব মিয়া শ্ৰমিকক। এই মন্তব্য কৰা হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। তেখেতসকলে কৈছে যে উজনি অসমৰ পৰিৱৰ্তে নাগালেণ্ড অৰুণাচললৈ যাওক মিয়া শ্ৰমিক, কিন্তু উজনিলৈ যাবলৈ দিয়া নহ'ব মিয়া শ্ৰমিক। যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰাপত্তা নিশ্চিত নকৰে উজনি অসমত, তেতিয়ালৈকে মিয়া শ্ৰমিকক যাবলৈ দিয়া নহ'ব উজনি অসমলৈ। বিগ ব্ৰেকিং নিউজ আমি লৈ আহিছোঁ এই মুহূৰ্তত। ডাঙৰ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। উজনি অসমৰ পৰিৱৰ্তে নাগালেণ্ড অৰুণাচল কেৰালালৈ যাওক মিয়া শ্ৰমিক, কিন্তু উজনি অসমলৈ যাবলৈ দিয়া নহ'ব। নিৰাপত্তা লাভ নকৰালৈ উজনিলৈ যাব নোৱাৰিব মিয়া শ্ৰমিক। উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বাধা দি আহিছে। শদিয়ালৈ কাম কৰিবলৈ যোৱা 24গৰাকী শ্ৰমিকক উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুখ্যমন্ত্ৰীয়ে শ্ৰমিকসকলক নিৰাপত্তা নিদিয়া পৰ্যন্ত উজনিলৈ যাব নোৱাৰিব মিয়া শ্ৰমিক। সুৰক্ষা লাভ কৰিলেহে উজনিলৈ শ্ৰমিকসকলক যাব পাৰিব বুলি এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। তেওঁলোকে কৈছে যে উজনি অসমত যেতিয়ালৈকে নিৰাপত্তা নিশ্চিত নহয় মিয়াসকলৰ তেতিয়ালৈকে কিন্তু উজনিলৈ মিয়া শ্ৰমিকসকলক কাম কৰিবলৈ যাবলৈ দিয়া নহ'ব। আমি ইতিমধ্যে যিহেতু আপোনালোকক এই খবৰ আমি বাৰে বাৰে দি আহিছোঁ যে মিয়া শ্ৰমিকসকলক বাৰে বাৰে বাছৰ পৰা নৈশ বাছৰ পৰা নমাই দিয়া হৈছে, আমচুৱে নমাই দিছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বাৰে বাৰে উজনি অসমলৈ যাবলৈ দিয়াত বাধা দি আহিছে মিয়া শ্ৰমিকসকলক, আৰু মিয়া শ্ৰমিকসকল উজনিলৈ যাব নোৱাৰাৰ বাবেই এতিয়া উজনি অসমত বন্ধ হৈ পৰিছে কাম। আমি জনাইছোঁ যে নিৰাপত্তা লাভ নকৰালৈকে উজনি অসমলৈ যাবলৈ নিদিয়ে মিয়া শ্ৰমিকসকলক। উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। তেওঁলোকে বাধা দি আহিছে আৰু শদিয়ালৈ কাম কৰিবলৈ যোৱা এইবাৰ 24গৰাকী শ্ৰমিকক তেওঁলোকে বুজনি দি ঘৰলৈ উভতাই পঠাইছে। এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো এতিয়া উজনিলৈ মিয়া শ্ৰমিকসকলক যোৱাত বাৰে বাৰে বাধা দি আহিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। বিগত কেইবাদিনো ধৰি এনে কাৰ্যসূচী হাতত লৈ আহিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। শেহতীয়াকৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে যে যেতিয়ালৈকে উজনিত মিয়া শ্ৰমিকসকলৰ নিৰাপত্তা নিশ্চিত নহয়, তেতিয়ালৈকে উজনিলৈ মিয়া শ্ৰমিকসকলক যাবলৈ দিয়া নহ'ব। আৰু আমি উল্লেখ কৰিব লাগিব, যিহেতু শেহতীয়াকৈ যি পৰিস্থিতিৰ সৃষ্টি হৈছিল উজনি অসমৰ পৰা যে মিয়া শ্ৰমিকসকলক খেদা হ'ব, সেই কথাক লৈ সেই মন্তব্যক লৈ শৃংখল চলিহে সেই মন্তব্য কৰিছিল। আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছিল ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল, প্ৰতিবাদৰ সূচনা হৈছিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছিল, খিলঞ্জীয়াই প্ৰতিবাদ সাব্যস্ত কৰিছিল মিয়া খেদাক লৈ, বা এনেধৰণৰ যি ঘটনা শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈ গৈছে। তেতিয়াৰে পৰা মিয়া শ্ৰমিকসকলক উজনিলৈ যোৱাত বাধা দি আহিছে। উজনিৰ পৰা মিয়া শ্ৰমিকসকলক, যদি উজনিত কোনোবা মিয়া শ্ৰমিক আছিলে তেওঁলোকক ঘূৰাই অনা হৈছে তেওঁলোকৰ নিজৰ স্থানলৈ, আৰু এইবাৰ উজনিলৈ এনেদৰে এতিয়া মিয়া শ্ৰমিকসকলক যোৱাত বাধা দি অহা পৰিলক্ষিত হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। চামাগুৰি সমষ্টিৰ কাছগাঁতি গাঁৱৰ পৰা আজি 24জন শ্ৰমিক উজনি অসমলৈ কাম কৰিবলৈ যাব খুজিছিলে, আৰু তেওঁলোকে গম পাই গৈছে যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক বাধা দিম, আৰু এই কথা গম পাই তেওঁলোকে যিখন ট্ৰেভেলাৰ গাড়ী আনিছিলে সেই গাড়ীখন তেওঁলোকে পঠিয়াই দিলে, আৰু পঠিয়াই দি পেলাই তেওঁলোকে সৰু গাড়ীৰে তেওঁলোকে ভাগে ভাগে তেওঁলোকে যাব খুজিছিলে। আৰু যেতিয়া গাড়ীত উঠি তেওঁলোকে সাজু হৈছে যাবৰ কাৰণে, তেতিয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমাৰ যিখিনি সদস্য আছে এই সদস্যখিনি গৈ পেলাই তাত গৈ পেলাই আমি বাধা দিছো। কাৰণ যিহেতু মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰী অসম চৰকাৰ ইয়াৰ দায়ী নহয়, যে যদি উজনি অসমত কোনোবা শ্ৰমিক গৈ পেলাই তাত যদি আঘাতপ্ৰাপ্ত হয় বা কিবা হয়, তাত যদি মাৰপিট হয়, মুখ্যমন্ত্ৰী নিজে দায়ী নহয়, চৰকাৰ যিহেতু দায়ী নহয়। উজনি অসমৰ যি 30টা দল সংগঠনে একত্ৰিত হৈ তেওঁলোকে মিয়া খেদা এটা আন্দোলন এটা আৰম্ভ কৰিছে, আৰু তেওঁলোকেও বাৰে বাৰে কৈ আছে যে তেওঁলোকে মিয়া মানুহ যাতে বা মিয়া শ্ৰমিক যাতে উজনি অসমলৈ কাম কৰিবলৈ নাযায়, তাৰ কাৰণে তেওঁলোকে বাৰে বাৰে বাধা আৰোপ কৰিছে। আৰু মুখ্যমন্ত্ৰী আৰু 30টা দল সংগঠনৰ নেতৃত্বক কথাত আমি সন্মতি জনাই আমি এই শ্ৰমিকখিনি উজনি অসমলৈ যাব দিয়া নাই। কাৰণ তেওঁলোকে উজনি অসমত কাম কৰিব গ'লে যি ধৰণে তেওঁলোকক কুকুৰ মেকুৰী ধৰে তেওঁলোকৰ লগত যি ব্যৱহাৰ কৰে, এয়া নিশ্চয় বহুত ঘৃণনীয়, আৰু আমাৰ এইখিনি চাই পেলাই আমাৰ সচেতন মানুহৰ খিনিৰ কাৰণে বহুত লজ্জাজনক। আৰু সেইকাৰণে আমি গৈ পেলাই এইখিনি বাধা দিছো যে তোমালোকে যেনে দক্ষিণ ভাৰতৰ কেৰেলা বা তামিলনাডুত যোৱা, বা আমাৰ নৰ্থ ইষ্টতে আছে অৰুণাচল যোৱা, নাগালেণ্ড যোৱা, বিভিন্ন ঠাইত কাম আছে, নিজৰ ঠাইতে কাম আছে, তোমালোকে কাম কৰা। যেতিয়ালৈকে অসম চৰকাৰে বা উজনি 30টা দল সংগঠনে তেওঁলোকে ইয়াৰ দায়িত্ব নল'ব যে
নামনি অসমৰ পৰা বা মধ্য অসমৰ পৰা শ্ৰমিকসকল আহি মিয়া শ্ৰমিকসকল আহি ইয়াতে কাম কৰিব, তেওঁলোকে সুৰক্ষা দিব, তেনেকুৱা যদি যাতে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লয় তেতিয়াহ'লে এই শ্ৰমিকখিনি যাব পাৰিব। আৰু যিজন ঠিকাদাৰে নিছিলে সেই ঠিকাদাৰজনক আমি ধৰিছিলো যে তুমি যে কিহৰ ভিত্তিত তুমি লৈ গৈ আছা, যদি শ্ৰমিকখিনি কিবা হয় তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব। আৰু ঠিকাদাৰজনে কৈছে যে তাৰ এছপিৰ নম্বৰ দি দিছে আৰু এছপিৰ লগত যোগাযোগ কৰিব দিছে। এছপিয়ে তেওঁলোকক অৰ্ডাৰ দিছে, চৰকাৰী পাৰ্মিশ্যন আছে, আমি পাৰ্মিশ্যন খুজিছো, তেওঁলোকে পাৰ্মিশ্যন দেখুৱাব পৰা নাই। আৰু তেওঁ ফোন লগাই দিছিলে পুলিচক, পিছত চাইছো যে তাৰ লোকেল থানাৰ অচি আৰু অচিক আমি সুধিছো যে আপুনি ইয়াৰ ৰিক্স হ'ব নেকি তাত কিবা এটা হ'লে। অচি চাহাবে কৈছে যে নাই, মই ইয়াৰ ৰিক্স হ'ব নোৱাৰো। আৰু গতিকে যদি অচিও ৰিক্স হ'ব নোৱাৰে, কোনটো ভিত্তিত আমি এই খাটি খোৱা শ্ৰমিকখিনিক আমি উজনি অসমলৈ যাবলৈ আমি দিব পাৰো কওকচোন। আমি কিন্তু সেইকাৰণে আমি তেওঁলোকক বাধা আৰোপ কৰিছো, যিহেতু ভিতৰত সুৰক্ষা থাকিব পাৰে কিন্তু বাহিৰতো সুৰক্ষা নাই। এই আজি 24 জন শ্ৰমিক আছিলে, তেওঁলোকে শদিয়ালৈ যাব খুজিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে কামৰ সন্ধানত যাব খুজিছিলে। ইয়াৰ পৰা এবাদুল ইছলাম বুলি এজন ঠিকাদাৰ আছে আৰু সেই ঠিকাদাৰৰ নেতৃত্বত এইখিনি গৈ আছে আৰু আগতে শ্ৰমিক গৈছে, কিন্তু সেইখিনি এতিয়াও তাতে কাম কৰি আছে যদিও তেওঁলোকে এতিয়া বাহিৰতো ওলাব নোৱাৰে, এনেকুৱা এটা পৰিস্থিতিত তেওঁলোক আছে। আমি যিখিনি গম পাইছো মানুহৰ মুখৰ পৰা বা পৰিয়ালৰ মুখৰ পৰা আমি গম পাইছো যে তেওঁলোকে বাহিৰতো ওলাব নোৱাৰে। এনেকুৱা এটা পৰিস্থিতিত সি আকৌ ইয়াৰ পৰা শ্ৰমিক নি পেলাই তাতে কামত লগাব খুজিছে, কাৰণ তেওঁলোকৰ ব্যক্তিগত এক দুজনৰ মুনাফাৰ কাৰণে আজি ইমানখিনি শ্ৰমিকক দি পেলাই এনেকে বিপদত ঠেলি দিয়াটো এইটো যুক্তিসংগত নহয়। যাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কলিয়াবৰ জিলা সমিতিয়ে আমি এই বাধা আৰোপ কৰিছো। না, আমাৰ অভিযানটো আপোনাৰ চলি আছে আৰু চলি থাকিব আৰু ভৱিষ্যতেও চলিবই এই অভিযান। গতিকে যেতিয়ালৈকে ইয়াৰ কোনো সমাধান নোলিয়াই অসম চৰকাৰে বা উজনিৰ 30টা দল সংগঠনে যদি ইয়াৰ কোনো সমাধান নোলিয়াই, তেতিয়াহ'লে এই মধ্য অসম বা নামনি অসমৰ পৰা শ্ৰমিক উজনি অসমলৈ যোৱাত আমি বাধা আৰোপ কৰিয়ে থাকিম।